Good morning, students. আজি আমি কিছুমান কুৱেশ্যন ডিছকাছ কৰিম ফ্ৰম ছলিড ষ্টেট যিবোৰ কুৱেশ্যনছ আগতে বৰ্ড এক্সামছ হওক বা বিভিন্ন এণ্ট্ৰেঞ্চ লেভেলত নীট হওক JEE হওক আগতে আহি থৈছে কিছুমান কুৱেশ্যনছ মই কালেক্ট কৰিছোঁ কালেক্ট কৰি পেলাই তাৰ পৰা 2-3টামান কুৱেশ্যন আজি তোমালোকৰ লগত ডিছকাছ কৰিব গৈ আছোঁ তো ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটা বৰ্ডত তোমালোকে চাব দেখি আছা যে মই ইয়াত লিখি থৈছোঁ যে how many unit cells are present in a cube shaped ideal crystal of sodium chloride of mass 1 gram তো এই কুৱেশ্যনটোৰ আনসাৰ আমি কেনেকৈ কৰিম তো এইবোৰ কুৱেশ্যন MCQ ৰিলেটেড আহিব পাৰে বৰ্ড এক্সামৰ কাৰণে কৈ আছোঁ যে বৰ্ড এক্সামত MCQছত আহিব পাৰে বা আমাক সলিউশন কৰিব দিব পাৰে তো এনেকুৱা টাইপৰ কুৱেশ্যনছবোৰ যোনবোৰ আছে সেইবোৰ আমি কেনেকৈ সলভ কৰিম তো ইয়াত কিছুমান মেথডছ আছে সেই মেথডছবোৰ ইউজ কৰি পেলাই আমি কি কৰিব লাগিব এনেকুৱা টাইপৰ কুৱেশ্যনছ যিকোনো টাইপৰ কুৱেশ্যনছ হওক যদি আমাক উলিয়াব দিয়া নাম্বাৰ অফ ইউনিট চেলছ তো নাম্বাৰ অফ ইউনিট চেলছ ডিটাৰমাইন কৰিবৰ কাৰণে এই কুৱেশ্যনটোৰ আমি যেনেকৈ আনচাৰ্ছ কৰিম যেনেকৈ আমি সলিউশন কৰিম সেম ৱেত আমি বাকিবোৰ নিউমেৰিকেলো এনেকুৱা টাইপৰ আমি কৰিব পাৰিম তো ইয়াত আমি কি জানিব লাগিব তো এনেকুৱা টাইপৰ যোনবোৰ কুৱেশ্যনছ আছে য'ত আমাক নাম্বাৰ অফ ইউনিট চেলছ উলিয়াব দিয়ে তেনেকুৱা কুৱেশ্যনৰ সলিউশন কৰিবৰ কাৰণে আমাৰ ফাৰ্ষ্ট কোনটো বস্তু ক্লিয়াৰ হৈ থাকিব লাগিব কোনটো আইডিয়া ক্লিয়াৰ হৈ থাকিব লাগিব মূল কনসেপ্ট তো যোনবোৰ আমি আগতে পঢ়ি আহিছোঁ মূল কনসেপ্ট তো মূল কনসেপ্ট বুলি কওঁতে আমি কি বুজি পাইছিলোঁ যে আমাক মূল কনসেপ্টে মূলৰ এটা আইডিয়া দিছিলে মূল কি হয় মূল কিহৰ ইউনিট হয় মূল কিহৰ ইউনিট হয় সাবষ্টেন্স অফ amount of substance তো amount of substanceৰ ইউনিট SI ইউনিট কি আছিলে মোল তো মোল কেনেকৈ ডিটাৰমাইন কৰোঁ সেইবোৰ আমি আগত পঢ়ি থোৱা আছে কিন্তু আমি মোল কনসেপ্ট বুলি যেতিয়া কওঁ তো মোল কনসেপ্ট বুলি কোৱাৰ লগে লগে আমি তাত এটা আইডিয়া দি পাইছিলোঁ যে according to মোল কনসেপ্ট 1 mole defines what 1 mole defines Avogadro's number or 1 mole defines what atomic or molecular mass तो आमी जानो according to mole concept 1 mole means Avogadro's number is a constant number which is equal to 6.022 into 10 to the power 23 that is Avogadro's number so 1 mole is equal to Avogadro's number or 1 mole is equal to atomic or molecular mass তো সেই কনসেপ্টটো ইউজ কৰি পেলে আমি এনেকুৱা টাইপৰ কুৱেশ্যনছবোৰ কি কৰিব পাৰোঁ সলভ কৰিব পাৰোঁ তো এটা সো আমাক নাম্বাৰ অফ ইউনিট সেলছ দিছে নাম্বাৰ তো নাম্বাৰ অফ পাৰ্টিকলছ নাম্বাৰ অফ মলিকিউলছ নাম্বাৰ অফ এটমছ নাম্বাৰ অফ আয়নছ এনেকুৱা টাইপৰ যেতিয়া আমাক নাম্বাৰ অফ কিবা এটা যদি আমাক উলিয়াব দিয়ে নাম্বাৰ অফ ইউনিট সেলছ ইয়াত আমাক দিছে নাম্বাৰ অফ ইউনিট সেলছ তো এনেকুৱা টাইপৰ যেতিয়া কনসেপ্টবোৰ আমি এনেকুৱা টাইপৰ যেতিয়া কুৱেশ্যনছবোৰ আমি সলভ কৰিবলৈ যাম তেতিয়া আমি সদায় মূল কনসেপ্টৰ আমি কোনটো আইডিয়া ল'ব লাগিব Avogadro's number তো নাম্বাৰ বুলি কৈ দিয়াৰ লগে লগে আমি Avogadro's numberটো আমি ইউজ কৰিব লাগিব তো মই কুৱেশ্যনটো এটা ৰাপ কৰি দিছোঁ মই সলিউশন কৰিবলৈ যাম তো এই কুৱেশ্যনটো যদি কোনোবাই লিখি ল'ব বিচাৰে লিখি ল'ব পাৰা অলৰেডি ভিডিঅ'ত থাকিবই তো ইয়াত আমাক কেনেকৈ সলিউশন কৰিম তো ফাৰ্ষ্ট মই বস্তুটো অকমান দেখাই লওঁ যে মূল কনসেপ্ট আমি কি পঢ়িছিলোঁ according to মূল কনসেপ্ট according to mole concept a mole 1 mole বুলি লৈ লৈছো a mole defines what Na or N naught যোনটোক আমি কি বুলি কওঁ Avogadro's number Avogadro's number correct and Avogadro's number is equal to what 6.022 into 10 to the power 23 so this is 1 mole is equal to Avogadro's number according to mole concept again আমি আৰু এটা concept use কৰিব পাৰো 1 mole is equal to atomic or molecular mass atomic or molecular mass correct তাহলে আমি কি দেখা পালো যে 1 mole is equal to Avogadro's number again 1 mole is equal to atomic or molecular mass মানে আমি কি বুজি পাইছো যে mole Avogadro's number and atomic or molecular masses are equal সেই বস্তুটো বুজি পাইছো কিয়নো ইয়াত আমি যদি ইকুৱেট কৰো ইয়াত সোৱা 1 mole is equal to Avogadro's number পাইছো then 1 mole is equal to atomic or molecular mass পাইছো means আমি যদি দুইটা ইকুৱেট কৰো ইকুৱেট কৰিলে আমি কি গম পাই যাম যে 1 mole
is equal to Avogadro's number is equal to atomic or molecular mass. বুজি পাইছো তেনেহলে এই কনসেপ্টটো ইউজ কৰি পেলে আমাৰ যোনটো কোৱেশ্চন দিছিলে সেই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম তো ইয়াত আমি কি কৰিব লাগিব তো ইয়াত আমাক কি দিছে এটা মলিকিউল দিছে মলিকিউলটো কি দিছে সোডিয়াম ক্লোৰাইড তো ফাৰ্স্ট আমি কি কৰিলো সোডিয়াম ক্লোৰাইডৰ মলিকুলাৰ মাছ আমি ডিটাৰমাইন কৰিম তো ইয়াত যদি আমি চাওঁ মলিকুলাৰ মাছ অফ সোডিয়াম ক্লোৰাইড হয় তো কেনেকৈ আমি ডিটাৰমাইন কৰিম মলিকুলাৰ মাছ অফ সোডিয়াম ক্লোৰাইড কিমান হ'ব the atomic mass of sodium is 23 and chlorine an atomic mass of chlorine is 35.5 that's it তো এটা যদি আমি এড কৰো আমি কিমান পাই যাম ইয়াত 23 plus 35.5 তো ইয়াত আমি কিমান পাই গলো 58.5 and the unit of molecular mass is gram per mole correct तो यार हमें फर्स्ट क्यों ले लो मॉलिक्यूलर मास ऑफ सोडियम क्लोराइड इज इक्वल टू 58.5 ग्राम पर मोल हल तो एतियाলৈকে আমি মলিকুলাৰ মাস উলিয়াই ললো তো এটা আমি নেক্সট কি কৰিম নেক্সট আমি কি কৰিম মই কি কৈছিলো যে 1 মোল ইজ ইকুৱেল টু এভোগাড্ৰোছ নাম্বাৰ দেন এগেইন 1 মোল ইজ ইকুৱেল টু মলিকুলাৰ মাস মিন্স আমি এনেকৈ যদি লিখো আমি এটো বস্তু এনেকৈ ইজিলি লিখিব পাৰো 1 মোল ইজ ইকুৱেল টু এভোগাড্ৰোছ নাম্বাৰ is equal to molecular mass or molar mass correct তেনেহলে আমি ইয়াত কি দেখা পাইছো এই ৰিলেশনটো যদি আমি ইউজ কৰো তেনেহলে আমি কি পাম so now check what is the molar mass of sodium chloride 58.5 gram per mole Avogadro's number is equal to কিমান 6.022 into 10 to the power 23 1 mole হল তো এটা আমি কি কব পাৰো যে 58.5 gram of sodium chloride contains how many molecules Avogadro's number 6.022 into 10 to the power 23 number of molecules তেনেহলে আমাক উলিয়াব কিমানত দিছে 1 গ্রামত তো 1 গ্রামত আমি ফার্স্ট কি উলিয়াই লম নাম্বার অফ মলিকিউলস উলিয়াই লম বুজি পাইছেনে মই কি কৈছো আৰু এবাৰ মই কৈ দিছো যে আমি মোল কনসেপ্ট ইউজ কৰিছো তো according to mole concept 1 mole is equal to Avogadro's number and is equal to molecular mass or atomic mass তো ইয়াত যেহেতু আমাক molecule দিছে sodium chloride is a molecule so molecular mass is equal to Avogadro's number তেনেহলে আমি ক'ব পাৰো sodium chloride ৰ molecular mass কিমান 58.5 গ্রাম তো আমি ইয়াৰ পৰা এই ৰিলেশনটো চাই পেলাই আমি ক'ব পাৰো যে 58.5 গ্রাম of sodium chloride contains 6.022 into 10 to the power 23 number of molecules then in 1 gram how many number of molecules are present hetu ami first calculate kori lobo laibo bujhi paiso tenhole yar pa ami ki likhibo paru yar pa ami likhibo paru yar pa ami eneke likhibo paru the 58.5 gram of sodium chloride contains Avogadro number 6.022 into 10 to the power 23 number of molecules then amak kiman uliabo dise 1 gram therefore 1 gram of sodium chloride contains kiman hoy jabo 6.022 into 10 to the power 23 divided by 58.5 number of molecules তো আমি যদি এটো ক্যালকুলেট কৰো আমি ক্যালকুলেট কৰিলে ইয়াত কিমান পাই যাম তো মই ডাইৰেক্ট পাতি দিছো তোমালোকে ক্যালকুলেট কৰি চাবা যেহেতু টাইম আমাৰ বেছি নথাকে 0.10294 into 10 to the power 23 number of molecules মই ইয়াৰো কিছুমান ট্ৰিক দিম মাল্টিপ্লিকেশন ডিভিজন কিউব ৰুট স্কয়াৰ ৰুট কাৰণ আমাৰ ডেন্সিটি ৰিলেটেড বহুত ষ্টুডেন্টে ডেন্সিটি ৰিলেটেড নিউমেৰিকেলছ বোৰ কমপ্লিট নকৰে কিয়নো বহুত লেংথি হয় কাৰণে তো তাৰ কাৰণে এটা ক্লাছত মই দেখাম যত আমি কিউব ৰুটৰ কিছুমান শৰ্ট ট্ৰিক আছে ঠিক আছে যত আমি এজ লেংথ এ কিউবৰ পৰা আমি এ উলিয়াব লাগে যত আমি কিউব ৰুট ল'ব লাগিব তো তাৰো কিছুমান শৰ্ট ট্ৰিক আছে হেতু দেখাম আৰু মাল্টিপ্লিকেশনৰ কিছুমান শৰ্ট ট্ৰিক আছে সেইবোৰ মই দেখাম এটা ভিডিও মই হেতু স্পেশালি বনাম তো এতিয়া ইয়াত মই ডাইৰেক্ট কৰি দিছো এটা ক্লাছত মই নিশ্চয় দেখাম যে মাল্টিপ্লিকেশনৰ কিছুমান শৰ্ট ট্ৰিক ডিভিজনৰ শৰ্ট ট্ৰিক আৰু কিউব ৰুট বিশেষকৈ কিয়নো আমাক লাগি থাকে কিউব ৰুটৰ শৰ্ট ট্ৰিক মই দেখাম এটা ভিডিও বনাই পেলে তো ইয়াত আমাৰ ওলাই গ'ল
1 gram of sodium chloride contains 0.10294 into 10 to the power 23 number of molecules. Correct. কিন্তু আমাক কোৱেশ্যনত কি উলিয়াব দিছে আমাক কি ডিটাৰমাইন কৰিব দিছে number of unit cells, how many number of unit cells are present, not molecules. আমাক মলিকিউল উলিয়াব দিয়া নাই তেনেহলে এবাৰ আমি কি উলিয়াব লাগিব কিমানটা ইউনিট সেল প্ৰেজেন্ট আছে তো আমি গম পাই গলো যে 1 গ্ৰামত ইমান মলিকিউল আছে তেনেহলে আমি এবাৰ এই বস্তুটো ইউজ কৰি উলিয়াম যে কিমানটা ইউনিট সেল প্ৰেজেন্ট আছে তো তাৰ কাৰণে আমি জানিব লাগিব সোডিয়াম ক্লোৰাইড ইজ অফ হোৱাট টাইপ তো আমি কিছুমান ইউনিট সেলস পঢ়ি থৈছো simple unit cell or primitive unit cell, body centered unit cell, correct, body centered cubic unit cell, face centered cubic unit cell. তো যেতিয়া আমাক sodium chloride type structure বুলি কয় তেতিয়া আমি সদায় জানো যে it belongs to face centered cubic unit cell, FCC short formত আমি কওঁ FCC, face centered cubic unit cell. তো যদি sodium chloride face centered cubic unit cellত পৰে তেনেহলে আমি এটো জানো যে number of particles in a face centered cubic unit cell is equal to what কিমান আছিল 4 আমি তিনটা বস্তু মনত ৰাখিব লাগিব number of particles in a simple unit cell is equal to 1 number of particles in a body centered cubic unit cell is equal to 2 and number of particles in a face centered cubic unit cell is equal to 4 তো আমি হেতু মনত ৰাখিব লাগিব তো ইয়াত মই এই বস্তুখিনিৰ পিছত মই লিখিব পাৰো তো এইখিনিলৈকে তোমালোকে নোট কৰি লবা তো ইয়াত আমি লিখিব পাৰো since sodium chloride crystallizes in FCC. FCC means face centered cubic unit cell. Therefore number of unit cells is equal to আমি কেনেকৈ ডিটাৰমাইন কৰিম সদায় নাম্বাৰ অফ ইউনিট সেলস ডিটাৰমাইন কৰি এটা বস্তু মনত ৰাখিবা মই এটা জেনাৰেল এটা বস্তু লিখি দিছো নাম্বাৰ অফ পাৰ্টিকলস বা নাম্বাৰ অফ মলিকিউলস ডিভাইডেড বাই নাম্বাৰ অফ পাৰ্টিকলস in the unit cell ঠিক আছে তো নাম্বাৰ অফ মলিকিউলস অলপ আগত আমি ডিটাৰমাইন কৰিলো যে 1 গ্ৰামত কিমান নাম্বাৰ অফ মলিকিউলস প্ৰেজেন্ট আছিল 0.10294 into 10 to the power 23 correct divided by number of particles in that unit cell তো আমি অলৰেডি কলো sodium chloride crystallizes in FCC তো FCC number of particles কিমান হৈ যায় 4 তো এটো যদি আমি কৰো 0.0257 into 10 to the power 23 আমি পাম তো এটুক যদি আমি কি করো হ্যাঁ যদি আমি ইয়াত এটা ডেসিমেল যদি আমি লৈ যাও ফার্স্ট নন জিরো ডিজিট তেনেহলে আমি ইয়াত লেফট রাইটত লৈ যাম দুটা 2.57 তো ইয়াত কি হৈ যাব 2 মাইনাস তো ইয়াত আমি পাই যাম কিমান 10 to the power 21 তো দিস ইজ দা আনসার আমাক জন্তু বিচাৰিছিলে তো আমি কি কৰিছো মই স্টেপ ওয়াইজ কৈছো ফার্স্ট আমি কি কৰিলো number of molecules আমি ডিটাৰমাইন কৰিলো number of molecules আমি কেনেকৈ ডিটাৰমাইন কৰিলো mole concept use কৰি তো mole concept কি আছিল 1 mole is equal to Avogadro's number is equal to atomic or molecular mass correct তো সেই কনসেপ্টটো ইউজ কৰি পালে আমি কি ডিটাৰমাইন কৰি ললো number of molecules next আমি চেক কৰিম যে number of unit cell কিমান প্ৰেজেন্ট আছে তো number of unit cell প্ৰেজেন্ট থাকিবৰ কাৰণে আমি জানিব লাগিব যে যোনটো আমাক মলিকিউল দিছে সেই মলিকিউলটো কোনটো টাইপৰ হয় তো সোডিয়াম ক্লোৰাইড বুলি কৈ দিয়াৰ লগে লগে সোডিয়াম ক্লোৰাইড বুলি কোৱাৰ লগে লগে আমি সদায় মনত ৰাখিম সোডিয়াম ক্লোৰাইড বুলি ক'ব পাৰে কিছুমান কোৱেশ্যনত ৰক সল্ট টাইপ বুলি ক'ব পাৰে ৰক সল্ট rock salt তো rock salt বুলি ক'লে আমি কি বুজি পাম সোডিয়াম ক্লোৰাইডে বুজি পাম তো যিকোনো সোডিয়াম ক্লোৰাইড টাইপ যদি স্ট্ৰাকচাৰ হয় তেনেহলে আমি গম পাম যে ইট ক্ৰিষ্টেলাইজেছ ইন FCC face centered cubic unit cell আৰু face centered cubic unit cellত number of particles must be 4 তো আমি নেক্সট কি কৰিম এই বস্তুটো আমি মনত ৰাখিম যিকোনো কোৱেশ্যনত যেতিয়া নাম্বাৰ অফ ইউনিট সেল আমাক উলিয়াব দিব আমি এই বস্তুটো মনত ৰাখিম ফাৰ্স্ট আমি কি কৰিম নাম্বাৰ অফ মলিকিউলস নিউমাৰেটৰ ডিভাইডেড বাই নাম্বাৰ অফ পাৰ্টিকলস ইন দ্যাট ইউনিট সেল
তো সিম্পল হলে সদায় 1 হ'ব বডি সেন্টার্ড কিউবিক ইউনিট সেল হলে 2 এন্ড ফেস সেন্টার্ড কিউবিক ইউনিট সেল হলে সদায় 4 হ'ব সেই বস্তুটো আমি মনত ৰাখিব লাগিব দেন আমি যোনটো ভ্যালু পাম সেটোৱে হৈছে নাম্বাৰ অফ ইউনিট সেলস বুজি পাইছো সিমিলাৰ এটা কোৱেশ্চন আমাৰ আগতে আহিছে নিট অৰ জেডব্লিউ কোবাত আহিছে মই কোৱেশ্চনটো কালেক্ট কৰিছিলো মই দেখাই আছো কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিছিল তো এটো ক্লিয়াৰ হৈছে সবে এটো কৰি চাবা এটা সেম ওয়েৰ কোৱেশ্চন আছিল মই যোনটো কালেক্ট কৰিছো দেখাই আছো কোৱেশ্চনটো আমাক এনেকৈ আহিছিল মই অপচনছ কেটাও দি দিম আমাক ইয়াত কেনেকৈ কোৱেশ্চনছটো দিছিল তো ইয়াত আমাক কোৱেশ্চনটো দিছিল how many unit cells are present in 5 gram of a crystal 5 gram of a crystal AB 5 gram of a crystal AB আৰু ইয়াত আমাক ব্র্যাকেটত ফর্মুলা মাস দিয়া আছে formula mass of AB is equal to 40 এটা আমাৰ কোৱেশ্চনত দিয়া আছে having rock salt অলপ আগত কৈছিলো rock salt type structure তো এটা আমাক কোৱেশ্চন এনেকৈ আমাক দিয়া আছিল আৰু মই অপচনছ কেটাও দেখাই দিওঁ ইয়াত অপচনছ কেটা দিছিলে ফাৰ্স্ট অপচন দিছিলে Na/2 Na/2 second option to disile Na/10 third option to disile just Na and last option to disile none of the above তো এই কোৱেশ্চনটো তোমালোকে লিখি ল'ব পাৰা যে ইয়াত আমাক এটা ক্ৰিষ্টেল দিছে AB যাৰ ফর্মুলা মাস মিন্স ইয়াৰ মলিকুলাৰ মাস বুলি আমি ধৰি লম 40 দিয়া আছে তো আমাক খুদিছে যে 5 গ্ৰামত কিমানটা ইউনিট সেল প্ৰেজেন্ট থাকে আৰু ইয়াত আমাক Na এভোগাড্ৰোছ নাম্বাৰ Na টো ইয়াত এভোগাড্ৰোছ নাম্বাৰ বুজাইছে তো ইয়াত আমি ক্যালকুলেট কৰিব নালাগে গোটেটো খালি আমি এভোগাড্ৰোছ নাম্বাৰটো Na বুলি কনসিডাৰ কৰি থম তো কেনে কৰিম লাস্ট জনেকে কৰিছিল আমি সেম টাইপত কৰিব লাগিব তো ইয়াত আমাক কি দিয়া আছে আমাক কোৱেশ্চনটো এটা তোমালোকে নোট কৰি পেলাই মই সলিউশন পাৰ্টটো আহিছো তো এটা চোৱা ইয়াত আমাৰ কোৱেশ্চনটো দিয়া আছে মই যদি সলিউশন কৰো মলিকুলাৰ মাস অর ফর্মুলা মাস ঠিক আছে আমাক ফর্মুলা মাস বুলি দিছে তো গিভেন ফর্মুলা মাস of AB is equal to 40 correct তো আমি যদি এটা মোল কনসেপ্ট ইউজ কৰো মোল কনসেপ্টত মতে কি কৈছিলো 1 mole is equal to Avogadro's number and again 1 mole is equal to atomic or molecular mass তো ইয়াৰ ফর্মুলা মাস কৈছে তো ফর্মুলা মাস is considered as molecular mass আমি তানেকে ধৰি ললো তো তেনে হলে আমি আপে কি লিখিব পাৰো তো কি লিখিব পাৰো 40 gram of AB contains Avogadro's number Na ইয়াত আমি Na বুলি লম কিয়নো আমাক ভ্যালুটো Na বুলি লিখিছে ঠিক আছে তেনে হলে আমাক কোৱেশ্চনত কিমান গ্ৰামৰ কাৰণে উলিয়াব দিছে 5 গ্ৰাম তেনে হলে আমি লিখি ললো 5 গ্ৰাম of AB contains তো কিমান হৈ যাব 5 গ্ৰাম of Na contains 5 গ্ৰাম of AB contains কিমান হৈ যাব Na/40 into 5 correct তো ইয়াত আমি পাই গলো Na/8 ঠিক আছে তো এটো আমি পাই গলো নাম্বার অফ মলিকিউলস Na/8 নাম্বার অফ মলিকিউলস কিন্তু আমাক উলিয়াব কি দিছে ইউনিট সেল তো আমাক ইয়াত কি দিছে since AB has rock salt type structure তো আমি কৈ আছিলো কি যে ইয়াত AB has rock salt type structure তেনেহলে rock salt বুলি কৈ দিয়াৰ লগে লগে ইয়াত আমি নাম্বাৰ অফ পাৰ্টিকলছ
ইন ৰক সল্ট আমি কিমান ধৰিম অলপ আগত ক'লো যে ইট ক্ৰিষ্টেলাইজেছ ইন হোৱাট FCC তেনেহ'লে therefore number of unit cells is equal to কিমান হৈ যাব ইয়াত আমাৰ কিমান আছে Na/8 ঠিক আছে divided by 4 means আমি ইয়াতে লিখি দিলো 8 into 4 তো ইয়াত আমি কিমান পাই গলো Na/32 তো this is the answer but আমাক অপশনত দিয়া আছিল নে অপশনত Na/32 was not given so আমি তাত অপশন কোনটো লিখিম অপশন ডি none of the above হল তো এনেকুৱা আৰু বহুত কোৱেশ্চনছ আছে যোনবোৰ কোৱেশ্চনছ আমি ডিসকাস কৰিম নেক্সট যদি ভাল লাগিল শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু মই নতুন টেকনলজি একো ইউজ কৰা নাই জাস্ট ভিডিও বনাই আপলোড দি আছো যদি আপোনালোকৰ সাপোৰ্ট পাওঁ তেনেহলে নিশ্চয় নতুন টেকনলজি ইউজ কৰি পেলে আৰু নতুন নতুন ভিডিও বনাব চেষ্টা কৰিম থ্যাংক ইউ